নমস্কাৰ বন্ধুসকল, আজিকালি কিছুমান পৃথিৱীত এনেকুৱা ঘটনা সংঘটিত হৈ আছে যিবোৰ ঘটনা আমি সপোনতো ভাবিব নোৱাৰোঁ। আৰু এনেকুৱাই এটা সত্য ঘটনা লৈ আপোনালোকৰ বাবে এই ভিডিঅ'টো বনাইছোঁ মই, যিটো ভিডিঅ' আপোনালোকে শেষলৈকে চাওক। আৰু যিসকল মাক দেউতাকে এই ভিডিঅ'টো চাই আছে তেখেতসকলৰ বাবে বৰ ডাঙৰ এটা শিক্ষা হ'ব এই ভিডিঅ'টোৰ জৰিয়তে। গতিকে আশা কৰোঁ আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব, কাৰণ এনেকুৱা ঘটনা যিটো ঘটনা আপুনি আপোনাৰ নিজৰ সন্তানৰ ওপৰত সন্দেহ কৰিবলৈ বাধ্য হৈ যাব। লক্ষ্ণৌৰ কৃষ্ণানগৰ বুলি এডোখৰ ঠাই, আৰু সেই ঠাইত এগৰাকী মহিলা আছিল, আৰু সেই মহিলাগৰাকীৰ 15 বছৰীয়া এগৰাকী ছোৱালী আছিল। সেই 15 বছৰীয়া ছোৱালীজনী স্কুললৈ আহোঁতে যাওঁতে এজন ল'ৰাৰ সৈতে প্ৰেমত পৰিছিল, আৰু এনেকৈ ৰাস্তাত বা কোনো পাৰ্কত গৈ সিহঁতে প্ৰায়েই কথা পাতিছিল। হঠাৎ এদিন মাকে সেই ল'ৰাজনৰ সৈতে সেই নিজৰ ছোৱালীজনীক দেখি পায়, আৰু দেখাৰ পিছত মাকে সেই ছোৱালীজনীৰ পৰা মোবাইলটো কাঢ়ি লুকাই থৈ দিয়ে। আৰু এই মাকৰ গালি খপনি, এই উৎপাত সহ্য কৰিব নোৱাৰি সেই ছোৱালীজনী আৰু সেই ল'ৰাজনে দুয়োজনে প্লেনিং কৰে যে মাকক সিহঁতৰ বাটৰ পৰা কেনেকৈ আঁতৰাব পাৰি। আৰু ইয়াৰ বাবে একমাত্ৰ সহজ উপায় হ'ল বিষ। সিহঁতে দুয়োজনে মাকক বিষ খুৱাই মাৰি পেলাবলৈ প্লান কৰিবলৈ ধৰিলে। কিন্তু বহুত কিবা ভাবি পিছত সিহঁতে প্লেনটো চেঞ্জ কৰি পেলাই সেই ছোৱালীজনীয়ে ল'ৰাজনক কয় যে তুমি কিছুমান শ্লিপিং টেবলেট মোক আনি দিয়া, আৰু এই শ্লিপিং টেবলেটবোৰ মাক মই সদায় খুৱাই থৈ দিম, আৰু মই তোমাৰ লগত ঘূৰিবলৈ আহিম, কেতিয়াবা তুমিও আমাৰ ঘৰলৈ আহিবলৈ পাৰিবা। আৰু এই কথা শুনি সেই ল'ৰাজনে ছোৱালীজনীয়ে কোৱা ধৰণে শ্লিপিং টেবলেট আনি দিয়ে, আৰু দিয়াৰ পিছত প্ৰায় 3 মাহ ধৰি মাকক 3-4টাকৈ খোৱা বস্তুৰ সৈতে বা পানীৰ লগত মিক্স কৰি এনেকৈ শ্লিপিং টেবলেট দি আছিল। আৰু এনেকৈ অভাৰড'জ হোৱাৰ পিছত মাকৰ হঠাৎ শৰীৰ বেয়া হ'ব ধৰিলে, আৰু এদিন বেছি শৰীৰটো বেয়া লগাৰ পিছত ডক্টৰৰ তালৈ যায়। আৰু ডক্টৰৰ তাত যোৱাৰ পিছত পৰীক্ষা নিৰীক্ষা কৰি গম পায় যে আপুনি কিবা শ্লিপিং টেবলেট লৈ আছে, শোৱাৰ টেবলেট লৈ আছে নেকি। তেনেকৈ সোধাত মাকে ক'লে নাই, মইতো এনেকুৱা কোনো টেবলেট লোৱা নাই। কিন্তু ডক্টৰে গম পাইছে যে এই যিটো আপোনাৰ অসুখ সেই মাইকীজনীৰ, এই অভাৰড'জ নিদ্ৰাৰ টেবলেট লোৱাৰ বাবেই হৈ আছে। সেইবাবে ঘৰত কোন কোন আছে সুধিলে ডক্টৰে, আৰু সোধোতে ক'লে ছোৱালী এজনী আছে। তেতিয়া সেই ছোৱালীজনীকো মতা হ'ল। মতাৰ পিছত ছোৱালীজনীয়ে প্ৰথমতেতো মানা কৰিছিল যে এইবোৰ মই নাজানো, মই কেলেনো দিম সেইবোৰ টেবলেট। তেতিয়া ওচৰত থকা পুলিচ থানাতো ইনফৰ্ম কৰা হয় যে এনেকুৱা এটা ঘটনা, যে এগৰাকী মহিলা আহিছে, আৰু সেই মহিলাগৰাকীক প্ৰায় আজি বহুত দিনৰ পৰা শোৱাৰ টেবলেট খুৱাই আজি শৰীৰৰ অৱস্থা বহুত বেয়া হৈ গৈছে। গতিকে আপোনালোকে অকণমান তদন্ত কৰি চাওক বস্তুটো। তেতিয়া ঘৰত গৈ পেলাই চালে, ছোৱালীজনীকো বৰ কঠোৰভাৱে সুধিলে। সোধাৰ পিছত ছোৱালীজনীয়ে কয় নিজৰ যি দুখ সেইখিনি কয় যে মই এনেকুৱাকৈ টেবলেট দিছোঁ। আৰু ছোৱালীজনীৰ ওচৰত এটা বিষৰ বটলো পোৱা যায়। তেনেহ'লে ভাবি চাওক বন্ধুসকল, আপোনালোকে সকলোৱে আজিকালি কি হৈ আছে পৃথিৱীত। আমি মোবাইলটোত ইমান ব্যস্ততা হৈ পৰিছোঁ, আমি নিজৰ ল'ৰা ছোৱালীক সময় দিব নোৱাৰা হৈ গৈছোঁ। আমি নিজৰ ল'ৰা ছোৱালী কিবা সুধিলে তাৰ এনচাৰ ক'ব নোৱাৰা হৈ গৈছোঁ, কাৰণ আমি ব্যস্ত মোবাইলতেই। কোনোবাই অফিচৰ পৰা আহিছে, ৰিলেক্স হ'বলৈ মোবাইল চাইছে, কোনোবাই কিবা টেনশ্যনত আছে ৰিলেক্স হ'বলৈ মোবাইল চাইছে, কোনোবাই স্কুললৈ যোৱা নাই মোবাইল চাই আছে। মুঠতে গোটেই সোপাৰ যিমানবোৰ মানুহ আছে সকলোৰে নিজৰ নিজৰ এটা ব্যস্ততা বা
কিছুমান বিজি টাইমৰ পৰা ওলোৱাৰ পিছত আমি ৰিলেক্স হ'বলৈ এই মোবাইলটো চাওঁ কিন্তু আমি পাহৰি যাওঁ যে আমাৰ ল'ৰা ছোৱালীক আমি কিছু সময় দিব লাগে আমি ল'ৰা ছোৱালীৰ সৈতে কিছু খেল ধেমালি কৰিব লাগে বা ল'ৰা ছোৱালীক লৈ আমি বাহিৰলৈ ঘূৰিব যাব লাগে এইবোৰ আমাৰ এতিয়া সময় নোহোৱা হৈ গৈছে কাৰণ মোবাইলে আমাৰ বহুত সময় নষ্ট কৰি দিয়ে আৰু এই ভিডিঅ'টো আপোনালোকক এইভাবে মই বনাইছোঁ যাতে আপোনালোকেও সাৱধান হৈ নিজৰ ল'ৰা ছোৱালীয়ে কি কৰিছে তেখেতসকলৰ ভাৱভংগী কেনেকুৱা তেখেতসকলে কাৰ লগত লগ হয় কাৰ লগত অহা যোৱা কৰে কেনেকুৱা চাল চলন কি কথা বতৰা এইবোৰ আমি নিজেই চাব লাগিব কাৰণ আজিকালি আৰু অইন মানুহে কেতিয়াও আপোনাৰ ল'ৰা ছোৱালীক ভাল উপদেশ নিদিয়ে সেইভাবে আমি নিজৰ সন্তানক নিজেই যদি ঠিক কৰিব পাৰোঁ পিছলৈ আমাৰ নিজৰেই ভাল সেইভাবে বেছিভাগ মাক দেউতাকে এই ভিডিঅ'টো চাই যদি কিছু বুজ লয় তেতিয়াহ'লে ভাল হ'ব যিয়ে নহওক ভিডিঅ'টো চাই যদি ভাল লাগিছে লাইক এটা কৰি দিব আৰু চেনেলটোত যদি নতুনকৈ আহিছে তেতিয়া চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব কাৰণ মই এনেকুৱা ভিডিঅ' আপোনালোকৰ বাবে আনিয়ে থাকোঁ লগ পাম এনেকৈ এটা ইণ্টাৰেষ্টিং ভিডিঅ' লৈ নেক্সট ভিডিঅ'ত ধন্যবাদ